Hello everyone, welcome you all to the Crystal Clear by DB sir. So আজি তোমালোকৰ লগত এখন ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ ওলাইছো। আই হোপ সকলোৱে চাগে গমো পাইছা যে 13/10/2025 তাৰিখে আমাৰ নটিচ ওলাইছে অলৰেডি। গতিকে তোমালোকে গমেই পাইছা পৰীক্ষা ফিলিংটো আহি আছে হয় নে নাই? যেনেকে ঠাণ্ডা পৰাৰ এটা মানে ৱেডাৰ আহিছে ন, ঠিক তেনেকে তোমালোকৰো এতিয়া তোমালোকৰ কাৰণে কি হৈছে যে কিমানেই তোমালোকৰ পৰীক্ষাৰ নিচিনা ফিলিংটো আহি আছে। গতিকে সেইটোৰ কাৰণে তোমালোকৰ এতিয়া প্ৰথম জাননীখন আহি গ'ল বৰ্ডৰ ফালৰ পৰা, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা, যে তেওঁলোকে তোমালোকৰ ফৰ্ম ফিলাপৰ কাৰণে ডেট এনাউন্স কৰিছে। ঠিক আছে, আৰু এটা লিখিছে, মই ফাৰ্ষ্ট লাইনটোৱে পঢ়ি দিছো, বিকজ it is for information, it is for information of all concerned that the ASSEB Division 2 is planning to hold the higher secondary final examination 2026. ঠিক আছে, কি আছে মন কৰিবা, 2026 in February March 2026. In this connection, the process of online form fill up will be started from 22 October 2025 and will be closed on 25th of November 2025. গতিকে তোমালোকক সময় দিছে ফৰ্ম ফিলাপৰ কাৰণে 22 অক্টোবৰৰ পৰা 25 অফ নৱেম্বৰলৈকে। আৰু দেখিছাই মই আণ্ডাৰলাইন কৰাৰ লাইনটো এইটো চোৱা, ফেব্ৰুৱাৰী আৰু মাৰ্চ, তাৰমানে তোমালোকৰ পৰীক্ষা পালেহি। মই যোনটো কৈ আছিলো তোমালোকক যে পৰীক্ষা পাতিব সোনকালে, গতিকে ফেব্ৰুৱাৰী মাৰ্চত তোমালোকৰ পৰীক্ষা হ'বহি এতিয়া। ঠিক আছে, গতিকে পৰীক্ষাৰ ফিলিংটো আহি গ'ল। গতিকে সেইকাৰণে তোমালোকক কওঁ যে বাৰ ভালকে পঢ়িব লাগে, এতিয়া পঢ়া ষ্টাৰ্ট কৰাৰ সময় হৈ গ'ল। ঠিক আছে, আৰু লগতে এইখিনি কৈ থৈছে যে ডিফাৰেণ্ট বস্তু কৈ থৈছে, সেইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকৰ কাৰণে ডেটকেইটাহে ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে লগতে কোৱা আছে যে কোনোবাই যদি গভৰ্ণমেণ্ট স্কুলতো নামভৰ্তি কৰা আছিলে, তেওঁলোকে যদি তেওঁলোকৰ এনুৱেল ইনকাম 2 লাখৰ বিল' হয়, তেতিয়াহ'লে তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ফিজ দিব নালাগে, যোনবিলাকে গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছে। ঠিক আছে, দেন তাৰপিছত আহি গ'ল তোমালোকৰ তাৰপিছত আহি গৈছে তোমালোকৰ এই ফিজ ষ্ট্ৰাকচাৰবোৰ। আমাৰ ফিজ ষ্ট্ৰাকচাৰবোৰ কি হয়, ৰেগুলাৰ যোনবোৰ ৰেগুলাৰ কোনো ক'তো ফেইল নকৰাকে গৈ আছে পাছ কৰি, গতিকে তেওঁলোকৰ ৰেগুলাৰ ষ্টুডেণ্ট বুলি কোৱা হয়। এই ৰেগুলাৰখিনিৰ কাৰণে এক্সামিনেশ্যন ফিজ 9,000 পাৰ এক্সামনি এণ্ড চেণ্টাৰ ফিজ ল'ব 350 আৰু প্ৰেক্টিকেল এক্সামৰ ফিজ ল'ব 100 ৰুপিজ। ঠিক আছে, তাৰপিছত তোমালোকৰ প্ৰাইভেট ইনষ্টিটিউশ্যন যোনবিলাকে প্ৰাইভেটত পঢ়ি আছে তেওঁলোকৰ কাৰণে এক্সামিনেশ্যন ফিজ 1200 আৰু চেণ্টাৰ ফিজটো 350 আৰু পাৰ ছাবজেক্ট 100। ঠিক আছে, দেন কম্পাৰ্টমেণ্টেলৰ কাৰণে, কম্পাৰ্টমেণ্টেল যোনে ধৰি লওক এটা ছাবজেক্ট দিব বিচাৰে, ছাপ'জ তোমাৰ লাষ্ট টাইম কিবা এটা এক্সাম বেয়া হৈছিলে, সেই পেপাৰটো তুমি আকৌ দিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ কিমান ফিজ দিব লাগিব। পাৰ এক্সামিনেশ্যন ফিজ 750, চেণ্টাৰ ফিজ 350, আৰু চবতে কমনে হয়। প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ফি 100 ৰুপিজ। ঠিক আছে, নেক্সট তাৰপিছত আহি গ'ল আনচাকচেছফুল কেণ্ডিডেট কম্পাৰ্টমেণ্টেল উইলিং টু এপিয়াৰ ইন অল ছাবজেক্ট, মানে যোনেই অল ছাবজেক্ট দিব। ঠিক আছে, গতিকে তেওঁলোকৰ কাৰণে ফিজ কিমান আহিব, 1200, 350 আৰু 100। ঠিক আছে, তাৰপিছত ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্ট যোনে দিব, ধৰি লওক কোনোবাই গোটেইকেইটাতে পাছ কৰিলে কিন্তু নম্বৰটো কম আছে, গতিকে এইবিলাকক বেটাৰমেণ্ট বুলি কোৱা হয়। তেওঁলোকৰ কাৰণে নম্বৰ কিমান, ফিজটো কিমান আছে, 1200, 350 আৰু 100। ঠিক আছে, দেন তোমাৰ চাৰ্টেইন ছাবজেক্ট যোনে এটা ছাবজেক্টত দিব বিচাৰে তেওঁলোকৰ কাৰণে এইকেইটা ফিজ হয় 760, 350 আৰু 100 ৰুপিজ। ঠিক আছে, তাৰপিছত আৰু তেনেকুৱা আমাৰ জানিবলগীয়া নাই। গতিকে মই তোমালোকক জনাব বিচাৰিছিলো যে ফৰ্ম ফিলাপ ষ্টাৰ্ট হ'ব 22 তাৰিখৰ পৰা। তোমালোকে সকলোৱে সোনকালে ফৰ্ম ফিলাপবোৰ কৰি ল'বা, বিকজ চাৰ্ভাৰ বহুত ডাউন হৈ থাকে আমাৰ ৱেবছাইটবিলাকত। গতিকে সেইকাৰণে সোনকালে যোনে যেনেকে পাৰা সোনকালে কৰি ল'ব স্কুলত বা কলেজত। ঠিক আছে, গতিকে পৰীক্ষাৰ ফিল্ডটো আহিয়ে গ'ল অলৰেডি। গতিকে সেইকাৰণে কওঁ যে সকলোৱে ভালকে পঢ়া, কষ্ট কৰা, আৰু বেছি দিন নাই পৰীক্ষালৈ, 2 মাহমান আছে। গতিকে পৰীক্ষাটো তোমালোকৰ ভাল হ'ব লাগিব, ভাল ৰিজাল্ট এটা যাতে আমি সকলোৱে আশা কৰিব পাৰোঁ তোমালোকৰ পৰা। গতিকে সেইখিনিকে কৈ আজি ভিডিঅ'টো ইমানতে আছিলে। থেংক ইউ ছ' মাছ এভৰিৱান।